সময় গতিশীল ই কাৰো বাবে ৰৈ নাথাকে তেজসৰ বাবেও ৰোৱা নাই সময় তেজসৰ জীৱনৰ 20টা বছৰ পাৰ হৈ গ'ল নামটোহে তেজস থাকে সলনি হ'ল তেজসৰ জীৱন যাত্ৰা সমাজৰ দৃষ্টিত এতিয়া তেজস ভদ্ৰ মানুহৰ স্মৃতি বৰ ক্ষন্তিকীয়া বাল্মীকিৰ গুণানুকীৰ্তন হ'ল কিন্তু ৰত্নাকৰৰ পাপবোৰৰ শাস্তি নহ'ল এৰা সফল হলো কিন্তু অতীতৰ ঘাঁবোৰ শুকোৱা নাই চাওক মই আপোনাক তেতিয়াহে সহায় কৰিব পাৰিম যেতিয়া আপুনি কথাবোৰ খুলি ক'ব কৈছোৱে দেখোন মাজে মাজে মোৰ সন্মুখলৈ আৰিয়ান আহে দৌৰি তাৰ ওচৰলৈ যাওঁ কিন্তু দেখো সে আৰিয়ান নহয় আন কোনোবাহে আৰু প্ৰায়ে মোৰ সতে এনেকুৱা হয় আপুনি দ্বিতীয় বিবাহ কিয় কৰালে মোৰ ছোৱালীজনী একেবাৰে অকলশৰীয়া দিনৰ দিনটো মই কামত ব্যস্ত থাকোঁ গতিকে মানুহবিলাকৰ উপদেশত দ্বিতীয় বিবাহ কৰালোঁ মানে কৰাবলৈ বাধ্য হ'লোঁ কিন্তু মোৰ জীৱনত নিধিৰ স্থান খালী হৈ থাকিল সেই স্থানত মই না কাৰোবাক বহুৱাব পাৰিছোঁ না পাৰিম আপোনাৰ ছোৱালীজনীৰ মাকলে মনত পৰেনে মনত পৰিবলৈ তাই মাকক দেখিলেহে হয়তো তাইৰ মনত বহুত উত্তৰ নোহোৱা প্ৰশ্ন আছে কিন্তু মই তাইক ইমান মৰম দিছোঁ সেই প্ৰশ্নবোৰৰ অৱকাশই নাই আপোনাৰ ছোৱালীজনীৰ নাম কি নামটো তাইক মাকে উপহাৰ হিচাপে দি থৈ গৈছে কস্তুৰী কস্তুৰী মোৰ ছোৱালীজনী বৰ উচ্চাকাংক্ষী তাই উৰিব বিচাৰে ডক্টৰ
মাজনী তই যে কাগজৰ প্লেনবিলাক বনাই থাক কিয় কাৰণ মই উৰিব বিচাৰো উৰিব খোজ আৰে উৰিবলৈ হ'লে দেখোন দুখন পাখি লাগিব ওহো দেউতা তুমিও যে বুদ্ধু মই পাখি গজাই উৰিব বিচৰা নাই নহয় মই পাইলট হ'ব বিচাৰো পাইলট হ'ব খোজ দেউতা মই মেঘৰ মাজত থাকিব বিচাৰো উৰিব বিচাৰো তই বৰ ভাল সপোন দেখিছ তোৰ সপোনৰ সতে ময়ো আছো কিন্তু তই পাইলট হৈ গ'লেচোন বহু দূৰলৈ গুচি যাবি মোক অকলে এৰি থৈ কিয় যাম মই তোমাৰ পৰা দূৰত দেউতা মই যলৈ যাওঁ তোমাকো লৈ যাম বাৰু হ'ব দে অ'কে মিষ্টাৰ দ্বাৰা আজিলৈ আহিছোঁ পৰহিলৈ আকৌ এবাৰ আহিব আপুনি থেংক ইউ ডক্টৰ তোমালোকে বাৰু এটা কথা জানানে ভাৰতত যিমানবিলাক পাইলট আছে তাৰ 12% মহিলা পাইলট বিশ্বৰ আটাইতকৈ বেছি মহিলা পাইলট থকা দেশখনেই হ'ল ভাৰত আমাৰ ছোৱালী আকাশত উৰিছে আৰু আমি কওঁ ভাৰতীয় নাৰী দুৰ্বল বুলি মই তোমালোকৰ সপোন পূৰণ কৰাত সহায় কৰিম থেংক ইউ ছাৰ কিন্তু এটা কথা মনত ৰাখিবা আমাৰ সমাজৰ কিছুমান মানসিকতাই নাৰীক সপোন দেখাৰ অধিকাৰ দিয়া নাই আৰু নাৰীয়ে সদায় নাৰীৰ প্ৰত্যাহ্বান ৰূপে থিয় দিয়ে কিন্তু তোমালোকে হাৰ নামানি সাহসেৰে প্ৰতিটো বাধাৰ মুখামুখি হ'ব লাগিব दीवाना मैं दीवाना दीवानी तू दीवानी दीवानी কি হ'ল ৰৈ গলি যে এইজনে সেইজন ছাৰে কি কৈছে মনত নাই ভাৰতীয় নাৰী দুৰ্বল নহয় বল তুমি তাইক সদায় ৰাতি ৰাতি কি মেছেজ দি থাকা আজিৰ পৰা যদি মেছেজ দিয়া নহয় কথা বেয়া হৈ যাব वाह কি বেয়া হ'ব মই দেউতাক কৈ দিম ভালেই হ'ব তেনেহ'লে শহু দেউতা ইয়ালৈ আহিব শহু দেউতাক মই ক'ম দেউতা মোক যৌতুক নালাগে আপোনাৰ ছোৱালীজনীক দিলেই হ'ল ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো কি মেছেজ দিছিলি মাইনা তুমি জুই মাইনা তুমি জুই চৰি ক ভালকে ক চৰি মোক ক্ষমা কৰি দিবা আজিৰ পৰা মই তোমাক মেছেজ নকৰোঁ চৰি ক চৰি আকৌ ক চৰি থেংক ইউ দাদা
থেংক ইউ ক'ব নালাগে প্ৰত্যেকজন পুৰুষৰে এইটো দায়িত্ব প্লিজ মাইনা তুমি মাইনা তুমি মাইনা তুমি জুই মাইনা তুমি জুই মাইনা আবে তই দেখোন মোক কৈছিলি যে ছোৱালীক জয় কৰিবলৈ হ'লে প্ৰথমে তাইৰ ফোনটো জয় কৰিব লাগিব ইমানে মেছেজ দে যাতে তোৰ বাহিৰে তাইৰ ফোনত বেলেগৰ মেছেজৰ জেগাই নাথাকে প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ পিছৰ ৰূপ বুজিছা অভি অভি বাবা দরজাখন খোলাচোন অভি অভি মা কি হল মই অথনিৰে পৰা দরজাত ঢকিয়ে আছিলো খোলা নাছিলে কিয় পঢ়ি আছিলো মা এই অথনিৰে পৰা ইমান টান অংক এটা কৰি আছো মিলাবই পৰা নাই আই মোৰ বাছাটো কেলে ইমান ব্ৰেইনত জোৰ দিছা নালাগে লোৱা সোনকালে গাখীৰ গিলাচ খাই লোৱা আৰু অংক নালাগে কৰিব হা কোৱা নাই খোৱা মা মই জানো কিলেনো খাবা গাখীৰ খোৱা ঠিক আছে কি হল আজি ইমান সোনকালে ঘৰ সোমালি যে সময়লৈ লক্ষ্য কৰিছনে নাই সন্ধিয়া লাগিবৰ হল ছোৱালী মানুহ ইমান দেৰিলৈকে ঘৰৰ বাহিৰত থাকে নেকি আজি ছাৰে 15 মিনিট বেছিকৈয়ে পঢ়াইছে কিবা এটা ক'বই নোৱাৰি উত্তৰ আগতেই ৰেডি হেৰ' তোৰ পাখি গজিছে বুজিছ পাখি সৰি যেতিয়া তলত পৰিবি তেতিয়া গম পাবি পাইলট হ'বলৈ আহে এইবোৰ কামে ছোৱালীক শোভা নাপায় ছোৱালী হৈ জন্ম লৈছ ছোৱালীৰ দৰে থাকিবলৈ ল ল'ৰাৰ দৰে জপিয়াই ফুৰিব নালাগে পাপৰি কি কৈছা তুমি মোৰ ছোৱালীক মই কৈছিলো নে মোৰ ছোৱালীৰ ওপৰত তুমি একো মাত নামাতিবা বুলি যোৱা তুমি তোমাৰ ল'ৰাক চম্ভালাগৈ মোৰ ল'ৰাক চম্ভালাগে মানে অভি কি আপোনাৰ ল'ৰা নহয় কষ্টৰিহে কেৱল আপোনাৰ ছোৱালী অভি মোৰ ল'ৰা হয় দেউতাক হিচাপে মই তাৰ সম্পূৰ্ণ দায়িত্বও পালন কৰিছোঁ কিন্তু
তুমিহে কস্তুৰীক নিজৰ ছোৱালী বুলি নাভাবা। এতিয়া মই কি তাইক শাসনো কৰিব নোৱাৰিম? চাওক, ছোৱালী ডাঙৰ হ'লে বান্ধি ৰাখিব জানিব লাগিব, নহ'লে কোনদিনাখন ক'ত নাক কাণ কটাই আনে তাৰ ঠিক নাই। ছোৱালীক ইমান লাই নিদিব। বছ বন্ধ কৰা এইবোৰ। মোৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে। এদিন মই নহয়, তুমি নহয়, আটাইয়ে তাইক লৈ গৌৰৱ কৰিম। চাবা, আজি তুমি তাইক বেয়া পোৱা, এদিন তুমিয়েই মানুহৰ আগত ক'বা যে ময়েই কস্তুৰীৰ মা, আৰু তাইক লৈ অহংকাৰ কৰিবা। চাবা। প্ৰথমত আকৌ এবাৰ হাঁহিল, যিমান হাঁহিবৰ মন আছে হাঁহিল কস্তুৰী। এদিন মোৰো সময় আহিব। বিয়া হৈ অহা দিনৰে পৰা তই মোক মোৰ মানুহজনৰ পৰা দূৰ কৰিছ। তোৰ বাহিৰে আজিলৈকে কাকো চিনিয়েই নাপালে। না পত্নী হিচাপে মই স্বামীৰ মৰম পালোঁ, না মোৰ সন্তানে দেউতাকৰ মৰম পালে। মোৰ সংসাৰৰ অশান্তি হলি তই কস্তুৰী, কেৱল তই। যিজনী ছোৱালীৰ বাবে আপুনি মোক ত্যাগ কৰিছে, এদিন সেইজনী ছোৱালীয়ে আপোনাকো ত্যাগ কৰিব। চাই থাক। লওক, চাহকাপ খাওক। থেংক ইউ। আপুনিতো আমাৰ ঘৰৰ সকলো কথাই জানে। ভাল দিন আহিব বুলি অপেক্ষা কৰোঁতে কৰোঁতে বহু বছৰ পাৰ হৈ গ'ল। কিন্তু সেইদিন নাহিল। দিনে দিনে মাহীমাকৰ অত্যাচাৰ বেছি হৈ গৈছে আৰু সহ্য কৰিব নোৱাৰি। সেয়ে মই ভাবিছোঁ কস্তুৰীক মাহীমাকৰ পৰা আঁতৰলৈ পঠাই দিম। আপোনাৰ মনৰ অৱস্থা মই বুজি পাইছোঁ। এই বিষয়ে আপোনাৰ লগত বহুবাৰ কথাও পাতিছোঁ। এয়া কেৱল আপোনাৰে নহয়, প্ৰত্যেক মাক বাপেকৰে মনৰ ভাৱ। সন্তানক সংঘাতবিহীন এক পাৰফেক্ট জীৱন দিবলৈ সকলোৱে চেষ্টা কৰে। কিন্তু সিয়াত ভুল ক'ত? ঠিক, মাক বাপেকে ল'ৰা ছোৱালীক মৰম কৰে আৰু এয়া মৰম। হয়, এয়া দায়িত্ব, এয়া মৰম, স্নেহ। কিন্তু এই মৰমে সন্তানক অপকাৰহে কৰে। অপকাৰ? চাওক, আপুনি কস্তুৰীক এক সংঘাতবিহীন জীৱন দিবলৈ চেষ্টা নকৰিব। তাতকৈ তাইক সংঘাতৰ মুখামুখি হ'ব পৰাকৈ সাহসী কৰি তোলক। ইমানকে মোবাইলত কি কৰি আছা? এই কিবা এটা পঢ়ি আছিলোঁ। পঢ়িলে আকৌ এডাল কেলে লাগে? হা? আৰে মা, তোমালোকৰ সেইদিন নাই নহয়। এতিয়া চব ডিজিটেল যুগ, অনলাইন পঢ়া শুনা কৰি থাকিব পাৰি। মোবাইলতে অলপ
পঢ়ি আছিলোঁ আৰু অ' সেইকাৰণে তুমি দিনটো ফোনটো চাই থাকা ন ইছ মই চাগে তোমাকহে ডিষ্টাৰ্বহে কৰিলোঁ ন ডিষ্টাৰ্বনো কি আৰু মা শুনা না বিৰাট ভোক লাগিছে প্লিজ কিবা এটা খাবলৈ দিয়া না চোৱাচোন মই তাকে তোমাক ক'বলৈ আহিছিলোঁ আজি ভাত তুমি ৰুমতে খাবা ৰুমতে কিয় মাংস ৰান্ধিছোঁ তুমি মাংস খাই ভাল পোৱা নহয় হা ডাইনিঙত খালে তোমাৰ ভালকৈ পেটেই নভৰিব সেইজনী আছে নহয় সেইকাৰণে তুমি ৰুমতে খাবা তুমি 5 মিনিট ৰোৱা মই ইয়ালৈকে ভাত আনিছোঁ হে মাৰি দিওঁ একচাত আৰু Culture is that complex whole which includes knowledge, belief, art, law, moral customs, and any other capability and habits acquired by a man as a member of a society. By E.B. Tyler. Culture is the characteristics and knowledge of a particular group of people, religion. কামৰ ভয়ত এনেকৈ চিঞৰি চিঞৰি পঢ়ি শুনাব নালাগে বল বাচন ধুবলৈ আছে মোৰ মূৰৰ ওপৰত বহি বহি খাম বুলি আহিছ হা উঠ আকৌ পঢ়া শুনা বহুত হ'ল এতিয়া অলপ কাম বন শিক নহ'লে বিয়াৰ পিছত কি কৰিবি একো কাম বন নেজানিলে শাহুৰে মুখে গালি পাৰিব যে মাকজনীয়ে ঘৰখনত একোৱেই নিশিকালে আহ বাসনখিনি ধুই শেষ হলে কাপোৰখিনি ধুবি তাৰ পিছত ভাত খাবি এইয়া তুমি বৰকে ভোক লাগিছে বুলি কৈছিলা নহয় সেইকাৰণে অকমান মাংস খাই লোৱা আয়ো ইমান কষ্ট কৰি পঢ়া শুনা কৰিছা হা পঢ়া শুনা কৰিলে ভালকে খাব লাগিব নহয় তেতিয়াহে আকৌ পঢ়িবলৈ শক্তি পাবা কেনেকুৱা বম টেষ্টি হৈছে মা মজা কোৱা শুনা না মোক অলপ বেছিকৈ দিবা দেই কিন্তু দিম তুমি ভাত খাবা নহয় ভাতৰ লগত আৰু দিম আৰু কলিজাটো একদম তোমালৈ থৈ দিছো বঢ়িয়া তুমি খোৱা দে গোটেইখিনি কাপোৰ ধুলি শুনচোন ফ্ৰিজতে কালিৰ দাইল আছে অলপ গৰমাই ল'বি যা তই পৰহি মাংস খাইছ নহয় আজি নালাগে দেখাব এনেও ছোৱালী মানুহে বেছি মাংস খোৱা বেয়া বুজিছ
কৰি চাইছিলোঁ মই ৰ নামাৰিবিচোন বেলেগ নাপালি মাইনা তুমি ট্ৰাই কৰি চাইছিলোঁ তই দেখোন ঐ দেখা নাপাওঁ ন কি বে হৰ্ণ দে কি বে কি হ'ল নাযাওঁ কি হৈছে ইয়াত কি হৈছে দেখা নাই খেদা খেদি কৰি আছোঁ আবে খেদা খেদি কৰি আছো কি হ'ল বে খেদা খেদি কৰি আছা ইয়াতহে পালা নেকি কি হ'ল কি মানে কি প্ৰব্লেমটো কি বাৰু যোৱা এতিয়া হ'ল যোৱা আঁতৰি যোৱা না আপুনি নামি আহিল কিয় গাড়ীৰ পৰা কি বুলি ভাবিছে নিজকে হা কিয় নামি আহিছে ইমান দাদাগিৰি তহঁতৰ আপোনাৰ বাপেৰৰ ৰাস্তা নেকি কি মানে কি হা বয়সস্থ মানুহ বুলি হাত তোলা নাই সাৱধান কিন্তু যি ৰাস্তাৰে আহিছিল চুপচাপ যাওক উঠক যাওক নহ'লে কি কৰিবি ডেকা ল'ৰাৰ তেজৰ লগত লাগি নালাগিব বুলি কৈছো নহয় যাওক উঠক গাড়ীত দম দেখুৱাব আহিছে যাওক বুলি কৈছো নহয় উঠাই দিম গাড়ীত যাওক ৰ না যা হৰ্ণ নামাৰিবি বুলি কৈছোন নাই যাওক মোৰ মূৰৰ ওপৰত বহি বহি খাম বুলি আহিছ পঢ়া শুনা বহুত হ'ল এতিয়া অলপ কাম বন শিক নহ'লে বিয়াৰ পিছত কি কৰিবি তই পৰহি মাংস খাইছ নহয় আজি নালাগে দেখাব কি কৰিছ ইয়াত ভাবি আছ চাগে দেউতাৰ আহিলে মোৰ কথা কেনেকৈ লগাবি মই তেনেকুৱা একো ভবা নাই জানো নহয় তোক দেউতাৰ আহি পোৱাৰ লগে লগে কবি আজি মায়ে মাংস ৰান্ধিছিল মোক খাবলৈ নিদিলে সুধিলে খাইছো বুলি কবি নহ'লে চাবি কিন্তু মা চোৱাচোন তুমি নথকা বাবে মই কিমান কষ্টত আছোঁ মোৰ কথাবোৰ দেউতাক ক'বও নোৱাৰোঁ ক'লে আকৌ মিছাতে ঘৰত অশান্তিহে হ'ব কিয়বা মোক দেখিব নোৱাৰে উঠাৰ পৰা শোৱালৈ গালি খাই থাকোঁ দেখোঁ কিন্তু মা মোৰ দেউতাই মোক বহুত মৰম কৰে কোনো দেউতাকেই চাগে নিজৰ ছোৱালীক ইমান মৰম নকৰে কস্তুৰী অ' দেউতা কি কৰিছ দেউতা কি কৰিছ মা ইমান টেষ্টিকৈ মাংস বনাইছিলে বহুত খাই দিলোঁ বাদ দে এইবোৰ মই তোলৈ কি আনিছোঁ জান কি আনিছা ভাবচোন কি আনিছোঁ তোৰ ফেভৰেট বস্তু কি আনিছা দেখুওৱা এই আছা চকলেট থেংক ইউ দেউতা খুশ হ'ব লাগিব কিন্তু
ঠিকে দিছে ঠিকে আছে বিক্ৰম তই কিন্তু কামটো ভাল নকৰিলি বেছি নামাৰিলোঁ আৰু দে মই ল'ৰাজনৰ কথা কোৱা নাই আবে এই প্ৰাপ্তবয়স্ক মানুহজনক বুঢ়া মানুহৰ গাত কোনোবা হাত দিয়ে নেকি বে সেইজন কোন জান কোন কস্তুৰীৰ দেউতাক আবে তই যদি আগতে জানিছিলি মোক আগতে নকলি কিয় কেনেকৈ ক'ব লাগিছিল চা বিক্ৰম এইজন কস্তুৰীৰ দেউতাক তই তেওঁক একো নকৰিবি এনেকৈ ক'ব লাগিছিল ভালে হৈছে দে এটলিষ্ট বাপেকে গম পাইছে যে ল'ৰাৰ দম আছে বিয়া হ'লে এটলিষ্ট হোল লাইফ প্ৰটেকশ্যনত থাকিব চা বিক্ৰম তই এটা কাম কৰ তই কস্তুৰীক পাহৰি যা আবে এনেকুৱা কথা যাতে নেক্সট টাইম মুখৰ পৰা নোলায় বুজিছ নহয় কেৱল মানুহেই নহয় স্বৰ্গৰ পৰা দেৱতা নামি আহিলেও মোৰ পৰা কস্তুৰীক কোনেও আঁতৰ কৰিব নোৱাৰে ক্লিয়াৰ ক্লিয়াৰ মই দেউতাক একো কোৱা নাই মই জানো হেই নহয় দেউতাৰে তোলে কেইটা চকলেট আনিছে 6টা চাৰিটা মোক দে আকৌ মইতো চকলেট খাই ভাল পাওঁ কিন্তু দেউতাৰে আজিলৈকে মোক চকলেট এটাও আনি দিয়া নাই ইয়াৰে দুটা মোৰ দুটা অভিৰ দেউতা দেউতা ক পইচা কেইটামান দিয়া না কিয় এই মাহৰ পকেট মানি দিয়া নাই নেকি তোক আৰু এই চুলিখিনি হা চুলিখিনি কাটাৰ নামত কেইদিন এখন পইচা দিয়া নাছিলোঁ কি কৰিলি মঙলবাৰ আছিল মঙলবাৰ আছিল বাহানা আজি এতিয়া কিয় লাগে কিতাপ কেইখনমান কিনিব আছিল দিয়া না মই আনি দিম তোক যি লাগে তুমি নাজানিবা দেউতা মই গৈ কিনিব লাগিব তই মোক কি পঢ়া শুনা নজনা মানুহ বুলি ভাবিছ নেকি হা বাৰু ঠিক আছে তই লিখি দিবি কি কি কিতাপ লাগে মই আনি দিম তুমি আৰু কিয় কষ্ট কৰিব লাগে মই গৈ লৈ আহিম ন আজি মোৰ কষ্টৰ কথা ভাবিছোঁ যে জানো মই তোৰ স্বভাৱটোৰ কথা এখন কিতাপকে ৩-৪ বাৰকৈ কিনিবি কিন্তু কিতাপ ঘৰ আহি নাপায় দিয়া না দেউতা 500 এটা অনলি দিয়া না নিদো দেউতা 500 এটা অনলি দিয়া না কৈছো নহয় নিদো বুলি কি বাৰে লাগি আছে দেখা নাই কাম কৰি আছো কিয় দিব নোৱাৰে তাক পইচা ছোৱালীজনীয়ে যি লাগে বুলি কয় দিব পাৰে কিন্তু মোৰ ল'ৰাটোক হ'লে দিব নোৱাৰে তাক যি লাগে মই আনি দিম
হাত খৰচটো দিওঁৱেই মই তাক প্ৰতিমাহে তাৰ পাছতো এতিয়া কিয় তাক পইচা লাগে কোৱাচোন কি অৰ্থ থাকিব পাৰে তাত লাগিব পাৰে আৰু ল'ৰাটোৱে বাপেকক পইচা নোখোজি কাক খুজিব সি যেনিবা অলপ বেছিকৈ খৰচ কৰিলে তাতে এনে কি ডাঙৰ কথাটো হ'ল ছোৱালীজনীৰ খৰচটো আপুনি কেতিয়াও হিচাপ নলয় তেতিয়াহ'লে মোৰ ল'ৰাটোৰ লগত এইবোৰ নিয়ম কিয় কাৰণ তোমাৰ ল'ৰাৰ স্বভাৱ মই ভালকৈ জানো 100 টকাৰ বস্তু কিনিবলৈ সি 300 টকা নিয়ে আৰু কস্তুৰীৰ লগততো তাক তুলনাই নকৰিবা তাইৰ পইচাৰ হিচাপ মই এইকাৰণেই নলওঁ কাৰণ তাই প্ৰত্যেকটো খৰচৰ পাই হিচাপ দিয়ে তই ক'ত যাওঁ দে ইয়াতে দি যাচোন লিষ্টখন লিখি দে দে কি কিতাপ লাগে হ'ব হ'ব দেউতা ইমানো ইম্পৰ্টেণ্ট নহয় মই পিছত কিনি ল'ম সঁচা দেখিলা তাৰ বাহানা এনেই কিতাপ পঢ়ি আছে পইচা লাগে তাক ল'ৰাটোৱে ইমান দুখ পালে আপুনিনো কেইটামান টকাৰ কাৰণে তাক এনেকৈ ক'ব লাগেনে তুমি তাৰ ভুল কেতিয়াও নেদেখা তোমাৰ এই স্বভাৱে চাবা এদিন তাইক ডাঙৰ বিপদত পেলাব কৈ থলো তোমাক মই জানিছিলোৱে অৱশেষত যে আপুনি মোকেই দুখিব মই সেই কথাটো জানিছিলোৱে মই মিছাতে ইমান সময় নষ্ট কৰিলো আপোনাৰ লগত বাবা অভি তুমি দুখ নকৰিবা মই দিম আহা তোমাক কি পইচা লাগে আহা মই দিম আহা কিছুমানে তোমাক সন্তান বুলি নাভাবিব পাৰে পিছে তোমাৰ মা এতিয়াও জীয়াই আছে নহয় অভি বাবা আহা আকৌ তোমাক চিনাকি লাগিছে ক'ৰবাত দেখা পাইছোঁ আগতে কালিয়ে দেখোন লগ পাইছিলোঁ পাহৰি গ'ল চাগে কালি আপুনি যে আমাৰ বাবে ল'ৰা এজনক চৰ মাৰিছিল আচ্ছা মনত পৰিছে ৰ'বা হেৰিয়া ক্লাছ শেষ চাগে ঘৰলৈ যাব নহয় নাই টিউশ্যন আছে ব'লা মই নমাই দিম আহা সেইফালে যাম ব'লা আপুনি কেনেকৈ জানে মোৰ টিউশ্যন ক'ত মই মানে ভয় খাব নালাগে গাড়ী মানে মোৰ কাৰ আছে ন নমাই দিম আৰামত যাব ব'লা মোৰ তাতো উবেৰ আছে থেংক ইউ উবেৰ ন দেই ভয় খালে চাগে কিবা চে আৰে ভাৰতী বাইদেউ তই আছোন ইছ ৰাম ইমান দিনৰ মূৰত আহিছ চাম বহব ইছ ইমান দিনৰ মূৰত যে আহিছ ভালে আছনে আছো দে তই কিন্তু একদম একে আছ দেই একেবাৰে 16 বছৰীয়া গাভৰুজনী নিচিনা হৈ আছ ইছ তোৰ যে কথা আৰু মানিব লাগিব কিন্তু তোৰ কপালখন কোট মাটিৰ ঘৰত থকা ছোৱালী আজিয়ে ৰাজত্তালিকাত থাকিবলৈ পাইছ মোৰহে কপালখন বৰ বেয়াও বাৰু কচোন এতিয়া পবিত্ৰ খবৰ ক আছে আৰু কিবা কৈ একো কাম বন কৰিব নোৱাৰে পঢ়া শুনাও বাদ দিলে মোৰ দুৰৱস্থাৰ কথা কি কবি কিবাকে দুবেলা দুমুঠি খাই চলি আছো তাৰ কিডনি দুটাও বেয়া হ'ল নহয় তই চাগে অভাৱ কি বস্তু পাহৰিয়ে গলি নহয়
অ' হাই চোৱাচোন কি কোইনচিডেন্স তুমি ইয়াত মই ইয়াত মিছা নক'ব মই আপোনাক দেখিছোঁ আপুনি মোক ফ'ল' কৰি আহি আছিল নাই 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 তুমি আকৌ ভুল ভাবিছা নহয় নাই একো ভুল ভবা নাই মই সকলো বুজি পাওঁ আজি আপুনি মোক ফ'ল' কৰিছে কাইলৈ হয়তো আই লাভ ইউ বুলি ক'ব চাওক এই প্ৰেম চেমৰ কাৰণে মোৰ হাতত সময় নাই মোৰ বহুত ডাঙৰ সপোন আছে মই পাইলট হ'ব বিচাৰোঁ অ' তাৰমানে তুমি বিয়া নোহোৱা ন হোম কিন্তু মোৰ বাবে ল'ৰা দেউতাই পচন্দ কৰে মা কি দেউতা মোৰ টকা পইচা থাকিল কি হ'ল ভাৰতী বাইদেউ অকণো সুখ নাই আগতে ইমানবাৰ কৈছিলোঁ যে এই টপাটোলে এটা সন্তানৰ বাপেকটোলে মই বিয়া নহওঁ নাই মোৰ কথা কোনেও নুশুনিলে এতিয়া মইহে ভুগিছোঁ ভগৱানৰ যে কি লীলা মোৰ সংসাৰখনত অকল অভাৱেই দুখ তোৰ কোনো বস্তুৰে অভাৱ নাই তথাপিও দুখ মাজে মাজে মোৰ কেনেকুৱা লাগে জানো ভাৰতী বাইদেউ যেন আগৰজনী মৰা নাই ক'ৰবাত আছে আৰু এদিন আহি ওলাবহি মোৰ তেতিয়া কি হ'ব মোৰ ল'ৰাটোৰ কি হ'ব ভাৰতী বাইদেউ আমাৰ গাঁৱতো সেইদিনাখন এনেকুৱা হ'ল নহয় প্ৰথমজনী বেলেগ এটালৈ পলাই গ'ল মানুহজনে দ্বিতীয়জনী বিয়া কৰালে 6 মাহৰ পিছততো আকৌ প্ৰথমজনী আহি ওলালহি তাৰপিছত আৰু কি হ'ব গিৰিয়েকে দ্বিতীয়জনীক পাহৰি প্ৰথমজনীকে আঁকোৱালি ল'লে বেচেৰি দ্বিতীয়জনীলৈ দুখেই লাগে পৰহিনে তাৰ আগৰ দিনাখন কি হ'ল জান প্ৰথমজনী আহি ওলালহি নহয় আৰু আহি তাই দ্বিতীয়জনীক ঘৰৰ পৰা উলিয়াই দিলে শুনিছোঁ প্ৰথমজনী থকাৰ পিছত বোলে দ্বিতীয়জনী ঘৰখনত একো অধিকাৰী নাথাকে মোৰ লগতো যদি এনেকুৱা হয় ভাৰতী বাইদেউ মোৰ তেতিয়া কি হ'ব চিন্তা নকৰিবি তোৰ লগত মই এইবিলাক হ'বলৈ নিদিওঁ কিবা এটা কৰিবই লাগিব কি কৰিবি এদিন নহয় এদিন ভাল দিন আহিব বুলি চাওঁতে চাওঁতে 18 বছৰ পাৰ হ'ল ৰচোন এই ছোৱালীজনীৰ বাপেকটোলৈ ইমান মৰম কিয় তাৰ কুকৰ্মবিলাক নাজানে নেকি তাই সেই আগৰ কথাবিলাক নাই তাই এইবোৰ কথা একো গম নাপায় তাই নিজৰ বাপেকক ভগৱানৰ দৰে জ্ঞান কৰে বিয়া হৈ আহোঁতে এওঁ মোক কৈছিল মই যেন কষ্টুৰীকে এইবোৰ কথা একো নকওঁ ময়ো কোৱা নাই ইমানো বেয়া নহয় দেচোন মোৰ মনটো ইমানো সতী সাবিত্ৰী হৈ তই কি পালি তই যদি গোটেই কথাবিলাক অলপ মছলা মিলাই কষ্টুৰীক কৈ ল যে দেউতাকৰ বাবে এইখন ঘৰৰ পৰা অকল মাকেই নহয় তাই খুৰাক খুৰীয়েকো ওলাই গৈছে তেতিয়া চাবি তেতিয়া কি হ'ব ফাট মেলিব বাপেক জীয়েকৰ সম্পৰ্কত তই মানুহজনী একেবাৰে সহজ সৰল সেইকাৰণে এই অৱস্থা অলপ চতুৰ হ'বলৈ শিক সংসাৰখন এনেকুৱা এখন ব্যঞ্জন য'ত অলপ সঁচা আৰু অলপ মিছা এই দুয়োটা মছলা মিলাই দিলেহে সোৱাদ হয়
নগেন 2 কিলো ভেন্দি দিবাচোন আৰু পটল 2 কিলোমান দিবা আৰু তোমাৰ কেৰেলা দিবা আৰিয়ান আৰিয়ান কোন আৰিয়ান নাই আই এম সৰি মই মোৰ ভাই বুলি ভাবিছিলোঁ ইটছ অ'কে কালি মই ডিলাৰত অডি এখন বুক কৰিলো নহয় আৰে তোক মই কৈছিলো দেখোন বিজনেছটোৰ কথা আৰে 5 লাখ এইটো মাহত ইনভেষ্ট কৰি থ 1 মান্থ পিছত ডাবল হৈ যাব ইণ্টাৰেষ্ট আৰে বাবা এনেকে থাকিলে তো ভিক্ষাৰী হৈ থাকিব লাগিব 5 লাখ এইটো মাহত থলি 10 লাখ নেক্সট মান্থত পাই যাবি তই বুজিলি আৰে বাবা মই কৈছিলো তোমাক 5 লাখ টকা যদি এইটো মাহত দিয় তেনেহ'লে নেক্সট মান্থত 10 লাখ টকা পাই যাবি চিয়ৰ এণ্ড চাৰ্টেন আৰে মা আনিছানে চাওঁ ক'ত থৈছা মা ক'ত থৈছা ইমান সময় লগালা যে ইমান বছৰৰ মূৰত পঠিয়াইছিলো খালী হাতে নাহিলে হ'ল আৰু হা খালী হাতে আহিছা হাঁহি দেখুৱাইছে 1000 টকা দিছে 1000 মাত্ৰ 1000 টকা আৰে তুমি দেখোন কৈছিলা তোমাৰ ভনীৰে বহুত ধনী মানুহ পুনৰ কণীৰ পৰা হাঁহ নেকি হা এতিয়া 1000 টকা দিছে অলপ ধৈৰ্য ধৰচোন পিছত দিব নহয় ৰবা মই তোমাক যেনেদৰে অভিনয় কৰিব কৈছিলো তেনেদৰে অভিনয় কৰিছানে মানে গৈহে একেবাৰে হুকুকাই কান্দি দিছানে মই জানো তই মোক শিকাব নালাগে এটা কাম কৰিবা তুমি মোৰ অসুখ হোৱা বুলি ক'বা মানে মোৰ এটা কিডনি ফেইল হোৱা বুলি ক'বা এটা নহয় 2টা কিডনি ফেইল হোৱা বুলি ক'বা তাৰপিছত সিহঁতৰ আগত কান্দি দিবা মোৰ মাত্ৰ এটাই ল'ৰা তাৰপিছত সিহঁতৰ বেয়া লাগি দি দিব তোমাক পইচা এনেও ধনী মানুহবোৰ বৰ বুৰ্বক তুমি এনেকৈ বেয়া লগাকৈ ক'লে পইচা দি দিব এইবোৰ কথা কয় নেকি ইমান বেয়া চিন্তাবোৰ তোৰ কেনেকৈ মনলৈ আহিল তাইৰ জীৱনত একোৰেই অভাৱ নাই আৰু যদি কিবা অভাৱ আছে এজনী বেয়া বুদ্ধি দিয়া মানুহৰ আৰু বেয়া বুদ্ধি মই দিম তাইক আৰু মোৰ দুখৰ কাহিনীবোৰ শুনাই শুনাই তাইৰ পৰা পইচা আদায় কৰিম মোৰ মৰম লগা মাতজনী মই আপোনাক কৈছোৱেই দেখোন আৰিয়ান আপোনাৰ মগজুত আছে মানে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত আছে আপোনাৰ মগজুৰ পৰা আৰিয়ানাক আঁতৰাবলৈ হ'লে নিজকে দোষী সজোৱা বন্ধ কৰিব লাগিব মই মিছা কথা এটা কেনেকৈ মানি লওঁ আপুনি আৰিয়ানাৰ অপৰাধী নহয় মই কেনেকৈ অপৰাধী নহওঁ মিছা কথা এটা মই কেনেকৈ মানি লওঁ কেনেকৈ বুজাওঁ নিজকে চাওক আপুনি যদি মই কোৱা ধৰণে নকৰে তেনেহ'লে মই একো কৰিব নোৱাৰোঁ আপোনাৰ কাৰণে নহ'লেও পৰিয়ালৰ কাৰণে আপুনি যুঁজিবই লাগিব নহ'লে কিন্তু নহ'লে কি ডক্টৰ চাওক আপোনাৰ লক্ষণবোৰে ভয়ানক মানসিক বেমাৰৰ আগজাননী দি আছে যাক আমি বাইপলাৰ ডিছঅৰ্ডাৰ বুলি কওঁ বাইপলাৰ ডিছঅৰ্ডাৰ মানে এইটো কি বেমাৰ কি হয় এইটো বেমাৰ হ'লে আপুনি ভয় নাখাব এই বেমাৰ চিকিৎসাবিহীন নহয় তথাপি আপুনি কওক না কি হয় এই বেমাৰটো হ'লে মানে আপুনি যে ক'লে আৰিয়ানক দেখা পায় এনেকৈ যিকোনো মানুহক আপুনি কল্পনাৰ পৃথিৱীত দেখা পাব পাৰে চিমটমছ বহুত আছে যেনে খং বাঢ়িব পাৰে
নিজৰ লগতে আত্মীয়বোৰক অপকাৰো কৰিব পাৰে কিছুমানে আত্মহত্যা কৰে আৰু কিছুমানে আনৰ অপকাৰ কৰে আক্ৰমণ মই মোৰ ছোৱালীকো আক্ৰমণ কৰিব পাৰোঁ নেকি বাৰু নে তাইকো কিবা ক্ষতি সকলো সম্ভৱ বহু ক্ষেত্ৰত ৰোগীয়ে বাস্তৱ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক হেৰাই পেলাই নিজৰ এখন কল্পনাৰ পৃথিৱী গঢ়ি লয় ইমানো সতি সাবিত্ৰী হৈ তই কি পালি তই যদি অলপ মছলা মিলাই কস্তুৰীক কৈ ল যে দেউতাকৰ বাবে এইখন ঘৰৰ পৰা অকল মাকেই নহয় তাই খুৰাক খুৰীয়েকো ওলাই গৈছে তেতিয়া চাবি তই মানুহজনী একেবাৰে সহজ সৰল সেইকাৰণে এই অৱস্থা অলপ চতুৰ হ'বলৈ শিক সংসাৰখন এনেকুৱা এখন ব্যঞ্জন য'ত অলপ সঁচা আৰু অলপ মিছা এই দুয়োটা মছলা মিলাই দিলেহে সোৱাদ হয় কস্তুৰী চাও এফালে আছোন কস্তুৰী কোন আছিল জান নামটো মোক মায়ে দিছিল তোৰ মাৰ নিধিৰ ভাল বান্ধৱী আছিল কস্তুৰী আৰু তোৰ খুৰীয়েৰ খুৰী আৰিয়ানৰ ঘৈণীয়েক আৰু আৰিয়ান হৈছে তোৰ দেউতাৰৰ ভায়েক তই এইবোৰ জানিবি বুলি দেউতাৰে সেইখন চহৰ সেই মানুহখিনি ত্যাগ কৰি ইয়ালৈ গুচি আহিলে মই শুনামতে তোৰ মাৰ নিধি আৰু কস্তুৰী বৰ ভাল বান্ধৱী আছিল কিন্তু তোৰ মাৰ নিধিয়ে ভাল পাইছিল আৰিয়ানক আৰিয়ানে ভাল পাইছিলে আকৌ কস্তুৰী ইপিনে আকৌ তোৰ দেউতাৰে পচন্দ কৰিলে নিধিক পাছত আৰিয়ানে কস্তুৰীক বিয়া পাতিলে আৰু দেউতাৰে বিয়া পাতিলে তোৰ মাৰ নিধিক কিয় কিয় ইস মই যে কি কথাবোৰ কৈ আছো চাচোন ইমান দিনে এই কথাবোৰ তোৰ পৰা লুকুৱাই ৰাখিছিলোঁ মইনো এতিয়া কিয় ক'ব লাগে আজি 18 বছৰ হ'ল এইবোৰ কথা জনা কি যে কথা কৈছো নহয় ইস বটু গোসাঁই মই পাকঘৰত ভাজি এখন বহাই থৈ আহিছোঁ ৰবি দে
আপুনি ইমান কিয় ভয় খাইছে? নাই মই আপোনাক কথাবোৰ এইকাৰণে খুলি কৈছোঁ যাতে আপুনি সজাগ হয়। বিশ্বাস কৰক মোৰ ওপৰত, আপুনি সুস্থ হ'ব। চাওক ডক্টৰ, মই মোৰ কাৰণে ভয় খোৱা নাই। মই মোৰ ছোৱালীজনীৰ কাৰণেহে ভয় খাইছোঁ। সঁচা অৰ্থত মোৰ বাহিৰে তাইৰ কোনোৱেই নাই ডক্টৰ। শুনক, আপুনি প্ৰথমে ছোৱালীজনীক সকলো সঁচা কথা খুলি কওক। এইবোৰ কি কৈছে আপুনি? আৰে যিবোৰ কথা লুকুৱাবৰ বাবে সকলোবোৰ ত্যাগ কৰি মই ইয়ালৈ গুচি আহিলোঁ, আৰু মই তাইক এতিয়া সকলো কৈ দিব লাগে? নাই 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 নাই, এইটো কেনেকৈ হ'ব পাৰে? চাওক, মই জীৱনত সকলোকে হেৰুৱাইছোঁ, মোৰ মা, আৰিয়ান, নিধি, সকলোকে। আৰু আপুনি কৈছে এতিয়া মই তাইকো হেৰুৱাই দিব লাগে? আপুনি নুবুজে কিয়? সেইবোৰ কথা তাইক কৈ দিলে তাই ভাবিব মোৰ কাৰণে তাইৰ মাক নোহোৱা হৈছে, এনেকৈ ভাবিব। মোক বেয়া পোৱা হৈ যাব, আৰু মই এইটো সহ্য কৰিব নোৱাৰো। নাই নাই, নোৱাৰো। কিন্তু সঁচা কথা এদিন নহয় এদিন পোহৰলৈ আহিবই। আপুনি নকলেও আন কোনোবাই ক'ব। কোনে ক'ব তাইক? হা, কোনে ক'ব? তোৰ মাৰ নিধিৰ ভাল বান্ধৱী আছিল কস্তুৰী, আৰু তোৰ খুৰীয়েৰ আৰিয়ানৰ ঘৈণীয়েক, আৰু আৰিয়ান হৈছে তোৰ দেউতাৰৰ ভায়েক। তই এইবোৰ জানিবি বুলি দেউতাৰে সেইখন চহৰ, সেই মানুহখিনি ত্যাগ কৰি ইয়ালৈ গুচি আহিলে। তোৰ মাৰ নিধি আৰু কস্তুৰী বৰ ভাল বান্ধৱী আছিল, কিন্তু তোৰ মাৰ নিধিয়ে ভাল পাইছিল আৰিয়ানক, আৰিয়ানে ভাল পাইছিলে আকৌ কস্তুৰী। ইপিনে আকৌ তোৰ দেউতাৰে পচন্দ কৰিলে নিধিক। পাছত আৰিয়ানে কস্তুৰীক বিয়া পাতিলে, আৰু দেউতাৰে বিয়া পাতিলে তোৰ মাৰ নিধিক। কিয়? কিয়? দেউতা, তই এতিয়ালৈ হোৱা নাই? কিয়? তোৰ গা বেয়া নেকি? তেনেহলে হোৱা নাই কিয়? কি হ'ল? মালৈ মনত পৰিছে। দেউতা, মা দেখাত কেনেকুৱা আছিল?
একেবাৰে তোৰ নিচিনা দেউতা মাৰ ফটো এখন ঘৰত কিয় নাই এতিয়া ৰাতি বহুত হ'ল তই শুই থাক কালি লগ পাম শুই থাক হা গুড নাইট সঁচা কথা এদিন নহয় এদিন পোহৰলৈ আহিবই আপুনি নকলেও আন কোনোবাই ক'ব মাৰ কথা ক'লেই তোমাক দুখে হেঁচা মাৰি ধৰে মা নথকা বাবে মই যেনেকৈ কষ্ট পাই আছোঁ তুমিও চাগে কষ্ট পাই আছা ন দেউতা মাহীমাই মোক মিছা কৈছে তেওঁৰ কথাত বিশ্বাস কৰা উচিত নহ'ব কিন্তু দেউতাই কষ্ট পালে বুলিয়েই মাৰ কথা মোক কিয় একোৱেই জানিবলৈ নিদিয়ে আজিলৈকে মই মোৰ মাৰ এখনো ফটো ঘৰত কিয় দেখা নাই আরিয়ান 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 তই মোক ক্ষমা কৰি দে আরিয়ান আরিয়ান তই প্লিজ আঁতৰি নাযাবি আরিয়ান দৰকাৰ হলে তই মোক মাৰ মোৰ ভুলৰ শাস্তি দে মোক মাৰ মোক মাৰ নাই ডাঙৰে যদি ভুল কৰে তাক তই হাত উঠাব পাৰ সৰু হৈও হাত উঠাব পাৰ মাৰ আৰিয়ান মাৰ কিন্তু তই মোক অকল তই মোক এৰি থৈ নাযাবি আরিয়ান 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 নোৱাৰো তই যাব আরিয়ান 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 হে বটু গোসাঁই হাৰিয়ানৰ পুত্ৰই মানুহটোক আজিকালি বেছিকৈ লম্ভিবলৈ লৈছে দুদিনমান পিছতে পগলা হয় নেকি ঠিক নাই যি দেখিছো কালিৰ কথাৰ প্ৰভাৱ আঁতৰা নাই আধৰুৱা কথাবোৰ জানিবলৈ তাই উত্ৰাৱল হৈ আছে কিন্তু সুধিবলৈ সাহ কৰিব পৰা নাই অলপ পাছতে তই মোক সুধিবি মই জানো আৰু মই যিটোহে কাহিনী তোক শুনাম
তাৰপিছত তই তোৰ মৰমৰ দেউতাৰক ঘিণ কৰিবলৈ আৰম্ভ কৰিবি। হ'ব দে বাইদেউ, বুজিছোঁ। বুজিছোঁ বাইদেউ, মই তোক পিছত ফোন কৰি আছোঁ ৰ। কি হ'ল? তেনেকৈ কি চাই আছ? কালি তুমি মোক কথাবোৰ ভালকৈ খুলি নকলা যে। কি কথা? মা, খুৰা, খুৰী। মনে মনে থাক। এইখন ঘৰত এইবোৰ কথা ডাঙৰকৈ নকবি, নহ'লে এইখন ঘৰৰ পৰা মোক উলিয়াই দিব। দেউতাৰে বিয়া কৰাই আনোতে চৰ্ত দিছিল, মই যেন কেতিয়াও তোৰ আগত এইবোৰ কথা নুলিয়াও। কিন্তু কিয়? কথাবোৰ গম পালে তই নিজেই গম পাবি কিয়। মই জানিব বিচাৰোঁ সকলোবোৰ কথা। দেউতাৰ ঘৰত থাকিলে মই তোক এইবোৰ কথা ক'ব নোৱাৰিম। তই কলেজৰ পৰা আহাকে যা, তাৰপিছত ক'ম। যা। পাপৰি ক। হেৰি নহয়, শুনচোন, অথনি যে তই কথাটো কৈছিলি, সেই বুদ্ধিটো কামত আহিছে। মই আছো নহয়, তই একেবাৰে চিন্তা নকৰিবি। মই মোৰ কথা নাজানো, কিন্তু তোৰ ভাগ্যত মই সুখ লিখিহে এৰিম।